আসসালামু আলাইকুম ভিউয়ার্স এনবি ব্লগলৈ স্বাগতম। আজি মই লৈ আহিছোঁ আমলা ৰেচিপি। এয়া আমলখি, আমি আমলখি বুলি কওঁ। এয়া উইণ্টাৰ ছিজনৰ কাৰণে খুবেই ইউজফুল হয় আৰু ময়ো ৰৈ নাথাকিলোঁ আমলখি আচাৰ বনাবলৈ, যিহেতু এতিয়া মাৰ্কেটত এভেইলেবল জলপাই, আমলা এইবোৰ পোৱা যায় আৰু ময়ো মাৰ্কেটৰ পৰা হাফ কেজি এয়া আমলখি লৈ আহিছোঁ আৰু আমলখিৰ গুটিখিনি এনেদৰে বইল কৰি উলিয়াই ৰাখি দিছোঁ আৰু ৰ'দত শুকুৱাই লৈছোঁ। শুকুৱাই লৈ কেনে মই এয়া পাঁচফোৰণৰ মছলা, এয়া কালজিৰা, চফ, মেথি, জইন এনেদৰে মই গ্ৰাইণ্ডাৰ একেলগে কৰি লৈছোঁ। সুবিধা হয় আৰু ব্লগটো বনাওঁতে সুবিধা হয়। আৰু লগতে মই এয়া নিমখখিনি ভাজি লৈছোঁ। নিমখখিনি ভাজি ল'লে আচাৰবিলাক বহুদিন থাকে আৰু খুব সুন্দৰভাৱে আচাৰখিনি বহুত দিনলৈ থাকিব। আপোনালোকেও এনেদৰে নিমখখিনি ভাজি ল'ব। কেঁচা নিমখ দিলে আচাৰখিনি সোনকালে বেয়া হোৱাৰ চান্স থাকে। আৰু বাকী মই গ্ৰাইণ্ডাৰ কৰি মছলাখিনি এনেদৰে মিঠাতেলত খুব সুন্দৰকৈ ডুবাই লৈছোঁ আৰু আন্দাজমতে জলকীয়া গুড়ি এইবোৰ সানি লৈছোঁ, নিমখ। খুব খাবলৈ টেষ্টি হৈছে, দেখিবলৈ খুব সুন্দৰ হৈছে। আপোনালোকৰ উইণ্টাৰ ছিজনত চৰ্দি কাহ জ্বৰৰ বাবে বহুত বিখ্যাত হয়, খুব ভাল হয় আৰু আপোনালোকেও খাব, আনিব। ভাল লাগিলে লাইক কৰিব মোৰ চেনেলটো এনবি ব্লগ। থেংক ইউ।